আঘোণত বিয়া ঠিক হৈছিল সংগীতাৰ সংগীতাক চাবলৈ আহিছিল দৰাঘৰীয়াও বিয়াৰ বাবে সকলো যোগাৰ প্ৰায় সম্পূৰ্ণ কিন্তু নিয়তি সঁচাই বৰ নিষ্ঠুৰ এতিয়া সংগীতা আৰু আমাৰ মাজত নাই দুটাকৈ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে সংগীতা হেৰুৱে কলিয়াবৰ চাহ বাগিচাৰ বৰ লাইনত সংঘটিত হৈছে শোকাবহ ঘটনাটো ছোৱালী ঘৰীয়া খবৰ দিয়াৰ পিছত আজি এহেঁতি আহিলে কিন্তু ছোৱালী ঘৰীয়াতো নাজানে যে এইটো তাৰিখত আমাৰ কি হ'ব ল'ৰা ঘৰীয়াতো আহি গ'ল এহেঁতিতো চাব কাৰণ অহা পিছতহে এহেঁতি গম পাইছে যে হাতী মাৰি দিলে 4টা বজাত হাতীয়ে মাৰি এই ঘটনাৰ পিছতেই বাগিচাৰ কাম বন্ধ কৰি ৰাজপথলৈ ওলাই আহিল শ শ লোক বন বিভাগৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে হাতীখেদাত বিফল কলিয়াবৰ বন বিভাগ প্ৰশাসনত পৰিণত 1 কোটি টকীয়া ব্যয়বহুল প্ৰকল্প পাৱাৰ ফেন্সিঙৰ নামত ফুটুকাৰ ফেন বন্যহস্তীয়ে হওক বা বনৰজাৰ সন্ত্ৰাসৰ পৰা ৰাইজক যাতে সুৰক্ষা প্ৰদান কৰিব পাৰে বন বিভাগে সেই আশা প্ৰকাশ কৰি আহিছিলে আহ্বান জনাই আহিছিলে বন বিভাগে কিন্তু পাৱাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিলে কিন্তু সেই পাৱাৰ ফেন্সিং বৰ্তমান ফুটুকাৰ ফেনলৈ পৰিণত হ'ল আৰু আজি তাৰ পিছত বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ন্যায় বিচাৰি কেৱল এইটো ঘটনাই নহয় ইয়াৰ পূৰ্বেও হাতী আৰু বাঘৰ আক্ৰমণত মৃত্যু হৈছে কেইবাজনো লোকৰ তেওঁৰ ঘৰৰ মানে চোতালত আহি পেলাই হাতী বাবুৱে তেওঁক মানে নিধন কৰি গ'ল এইটো ফৰেষ্টৰ মানে গাফিলতিৰ কাৰণে হৈছে আজি বন বিভাগৰ বিষয়ে আজি কাৰ্যালয়ত আমি উপস্থিত হৈছোঁ শিলঘাট লবৰবাৰীত কিন্তু তেওঁলোকৰ ইয়াত দেখিছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বহুত মানুহ কিন্তু তেওঁলোকৰ সেই ইমান যদি ডিপাৰ্টমেণ্টৰ মানুহে আছে তেওঁলোকে সঠিকভাৱে ডিউটি দিব লাগিছিলে যুৱতীগৰাকীৰ মৃত্যুৰ পিছতেই পৰিয়ালটোত শোকাকুল পৰিৱেশ ঘটনাৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই অহা একাংশই ঘেৰাও কৰিলে বন বিভাগৰ কাৰ্যালয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী উপস্থিত হ'ল নগাঁও জিলা আয়ুক্ত আৰু এছপিও চলিত বৰ্ষৰ জানুৱাৰীত কলিয়াবৰলৈ আহি বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা চাহ শ্ৰমিকৰ জীৱন ৰক্ষা কৰাৰ দায়িত্ব লৈছিল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কিন্তু চলিত বছৰতেই কেইবাটাও ঘটনাই শোকস্তব্ধ কৰি গ'ল কলিয়াবৰবাসীক বনমন্ত্ৰীৰ উপস্থিতিত মাননীয় অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আৰু চৰকাৰী বিষয়াৰ উপায়ুক্ত মহোদয় আছিল সমজিলা আয়ুক্ত মহোদয় আছিল সকলো উপস্থিত আমাৰ আলোচনা হৈছিল আৰু বন বিভাগৰ বিষয়া সকলো উপস্থিত আছিল এই বাঘে যেতিয়া ভক্ষণ কৰি আমাৰ মানুহক নিধন কৰিছিল তাৰপিছত এনেকুৱা ঘটনা পুনৰ ঘটিল আৰু 7 দিনৰ ভিতৰত যদি ইয়াৰ ওপৰত আলোচনা কৰি কটকটীয়াভাৱে যদি ব্যৱস্থা গ্ৰহণ নকৰে অসম চৰকাৰৰ আগন্তুক দিনত তেওঁলোকক আমি বাগিচাত সোমোৱাৰ ব্যৱস্থা আমি বন্ধ কৰিম বিশেষকৈ নগাঁও জিলাত এতিয়া স্বাভাৱিকতেই প্ৰশ্ন উঠিছে ৰাজ্যত কেতিয়া নোহোৱা হ'ব হাতী মানুহৰ সংঘাত পেটৰ তাৰণাত কৰ্মস্থলীলৈ ওলাই যোৱা শ্ৰমিকে কেতিয়া নিৰ্ভয় হৈ কৰিব পাৰিব কাম কলিয়াবৰৰ পৰা আশিষ কুমাৰ শইকীয়া DY365